কাৰ্বি আংলঙত বন ধ্বংসযজ্ঞ অব্যাহত চোৰাং কুণ্ডাসহ টাটা মোবাইল বাহন জব্দ কাৰ্বি আংলঙত অব্যাহত আছে বন ধ্বংসযজ্ঞ কাৰ্বি আংলং নৰ্দাৰ্ণ ৰেঞ্জ ৱেষ্ট ডিভিজন অন্তৰ্গত ফংলকপেট ৰেঞ্জৰ বন বিভাগৰ দলে কাৰ্বি আংলং হোজাই জিলা সীমান্তৱৰ্তী এলেকা ক্লুণ্ডুঙৰ পৰা চোৰাং কুণ্ডাসহ এখন টাটা মোবাইল বাহন জব্দ কৰিবলৈ সক্ষম হয়। AS09C1617 নম্বৰযুক্ত টাটা মোবাইল বাহনখনে বন বিভাগৰ ক্লুডুং চাহ-বিট অন্তৰ্গত লাংকাইজান অঞ্চলৰ পৰা দেওবাৰে নিশা চোৰাং কুণ্ডাসহ টাটা মোবাইল এখন জব্দ কৰিবলৈ সক্ষম হয় যদিও বাহনৰ চালক আৰু সৰবৰাহকাৰীসকলে বাহন এৰি আন্ধাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। কাৰ্বি আংলঙত বন ধ্বংসযজ্ঞ অব্যাহত ৰাখি বনাঞ্চলৰ পৰা চোৰাং কাঠ সৰবৰাহকাৰীসকলে ক্লুণ্ডুঙৰ লাংকাইজান আমবাৰী হৈ পুনৰ হোজাই জিলাত প্ৰৱেশ কৰি বন বিভাগৰ সূত্ৰ প্ৰকাশ কৰে। কাৰ্বি আংলং বকলিয়াঘাটৰ পৰা জয়দীপ দাসৰ ৰিপৰ্ট নিভাজ অসম লাইভ। যেটো চাৰ্পো ইংটি কাঠাৰ তেখেতৰ নেতৃত্বৰ আণ্ডাৰত চলা বিট আছে ক্লুডুং বিট সেই ক্লুডুং বিটৰ ইনচাৰ্জ আৰু লগতে ষ্টাফসহ গোটেইখিনি মিলি গোটেই নিশা এটা গোপন সূত্ৰে যি খবৰ পোৱা মতে পেট্ৰলিং চলাই থাকে পেট্ৰলিং চলাই থাকোঁতে এখন টাটা মোবাইল গাড়ী কুণ্ডা ভৰ্তি গাড়ীখন জব্দ কৰিবলৈ সক্ষম হ'ল। স্যাৰ ইয়াৰ বজাৰ মূল্য কিমান মান হ'ব? কেইবা হাজাৰ টকাৰ বজাৰ মূল্য হ'ব। বৰ্তমান কাৰোবাক আটক কৰিছে নেকি ছাৰ? আমি মানুহ পোৱা নাছিল, অকল গাড়ী আৰু কুণ্ডা পোৱা গৈছে। এনেকুৱা কাম কি সেইটো চাইডে বেছি চলি আছে নেকি এতিয়াও? হয়, বৰ্ডাৰ ক্ষেত্ৰত হয়, এইটো লাংকাইজান এৰিয়া আমবাৰী ছাইডত সেইটোত প্ৰায় হোজাই ডিষ্ট্ৰিক্টৰ পৰা বেছিভাগ সৰবৰাহ কৰে এনেধৰণৰ কুণ্ডা হওক চাউণ্ড টিম্বাৰ হওক। তো যোৱাকালি আমি কৰায়ত্ব কৰিবলৈ বা জব্দ কৰিবলৈ সক্ষম হৈছোঁ। হয়, জব্দ কৰি আমি বকলীয়া ৰেঞ্জলৈ লৈ আহোঁ। ঠিক আছে।